নমস্কাৰ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কে বৰ্তমানলৈকে কিমানখিনি আগবাঢ়িছে আৰু বিভিন্ন কৰ্মচাৰী সংগঠনৰ পৰা কেনে ধৰণৰ দাবী চলিছে আৰু অষ্টম দৰমহা আয়োগ গঠন হ'লে ফিটমেন্ট ফেক্টৰ কিমান হোৱাৰ সম্ভাৱনাৰ কথা বিশেষজ্ঞসকলে মতামত আগবঢ়াইছে আৰু বৰ্তমান আটাইতকৈ চৰ্চিত বিষয়টো হ'ল পাৰফৰ্মেন্স বেছ চেলাৰী হাইকক লৈ কেন্দ্ৰীয় চৰকাৰৰ মাজত যিটো জল্পনা কল্পনা চলিছে কৰ্মচাৰীসকলৰ সেই সম্পৰ্কটো ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু যদি কেন্দ্ৰীয় চৰকাৰে নতুন বছৰত অষ্টম দৰমহা আয়োগ গঠন কৰিবনে নকৰে বা সেই সম্পৰ্কত শেহতীয়া স্থিতি লোকসভা আৰু ৰাজ্যসভাৰ পৰা কি আহিছে এই সকলোখিনি আলোচনা কৰিম ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব অষ্টম দৰমহা আয়োগত চৰকাৰী কৰ্মচাৰীসকলে এতিয়া অষ্টম দৰমহা আয়োগৰ গঠনক লৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে যদিও বৰ্তমানলৈকে অফিচিয়েল কোনো ইনফৰমেশ্যন এতিয়ালৈকে অহা নাই While no official confirmation has been made, speculation is arising about whether the commission will be performed or whether alternative mechanism will take its place. অৰ্থাৎ অষ্টম দৰমহা আয়োগ গঠন কৰিবনে কেন্দ্ৰীয় চৰকাৰে এনে তাৰ অল্টাৰনেটিভ কিবা চিন্তা কৰিব এই পে কমিশ্যন is an official panel established by the government to access to propose wage frameworks for employees of the central government. কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা গাঁথনি ফ্ৰেমৱৰ্ক তেওঁলোকৰ বৃদ্ধিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কৰা এটা ব্যৱস্থাই হ'ল পে কমিশ্যন য'ত ফিটমেন্ট ফেক্টৰৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকে Over the course of India's history since independence 7 pay commission have been convened with each one typically covering a 10 years period অৰ্থাৎ স্বাধীনোত্তৰ কালত এতিয়ালৈকে 7টা পে কমিশ্যন হৈছে বৰ্তমান সপ্তম পে কমিশ্যন অৰ্থাৎ 7 পে কমিশ্যন মতে কৰ্মচাৰীসকলে তেওঁলোকৰ বেতন লাভ কৰি আছে The recommendation put forth by this commission have signified implication আৰু অষ্টম দৰমহা আয়োগ গঠনক লৈও বৰ্তমান জল্পনা কল্পনা চলি আছে As per tradition a new commission is established approximate every decade অৰ্থাৎ প্ৰতি 10 বছৰৰ মূৰে মূৰে পে কমিশ্যন বিলাক হৈছে আপোনালোকে যদি চাই পঞ্চম পে কমিশ্যন ষষ্ঠ পে কমিশ্যন সপ্তম পে কমিশ্যন 10 বছৰৰ মূৰে মূৰে হৈছে আৰু সেই হিচাপত 1/1/2026 ত অষ্টম পে কমিশ্যন হ'ব লাগে ইমপ্লিমেন্টিং পে কমিশ্যন ৰিকমেন্ডেশন ইজ এক্সপেন্সিভ আৰু চৰকাৰৰ কাৰণে এটা যথেষ্ট খৰচী হয় সপ্তম দৰমহা আয়োগ যেতিয়া হৈছিল তেতিয়া প্ৰায় 1 লাখ কোটি টকা এটা এক্সেস গভৰ্ণমেণ্টে খৰচ কৰিবলগীয়া হৈছিল যেতিয়া 7 পে কমিশ্যন গঠন কৰিছিল এটা যথেষ্ট চৰকাৰৰ কাৰণে এটা খৰচী ব্যৱস্থা কিন্তু তাৰ লগে লগে অন্য কিছুমান পৰিৱৰ্তন হয় This increase in spending can strain public finances however it also boosts consumer spending আৰু যেতিয়া তেওঁলোকৰ পেমেন্ট বাঢ়ি যাব কনজিউমাৰ স্পেন্ডিংটো বাঢ়ি যাব হায়াৰ salaries means more disposal of income আৰু লগে লগে তেওঁলোকৰ ডিমান্ডো বাঢ়ি যাব আৰু কনজিউমাৰ হেৰি বাঢ়ি যাব অৰ্থাৎ মাৰ্কেটত যথেষ্ট প্ৰভাৱ পৰিব There is no official confirmation about the 8 pay commission বৰ্তমানলৈকে কোনো অফিচিয়েল কনফাৰ্মেশ্যন অহা নাই Minister of State in the Ministry of Finance Pankaj Chaudhary recently informed that Rajya Sabha that the center currently has no plans establishing the 8 pay commission in the near future অৰ্থাৎ কেন্দ্ৰীয় ৰাজ্য বিত্ত মন্ত্ৰী পংকজ চৌধুৰীয়ে ৰাজ্যসভাত এটা লিখিত প্ৰশ্ন উত্তৰ জনাইছে যে তেওঁলোকে এতিয়ালৈকে তেনে ধৰণৰ পৰিকল্পনা কৰা নাই অষ্টম পে কমিশ্যন গঠন সম্পৰ্কত Despite this announcement talks regarding potential salary revision are gaining তথাপিতো কৰ্মচাৰী সংগঠনসমূহে তেওঁলোকৰ ডিমান্ড বঢ়াইছে যে নতুন পে কমিশ্যন গঠন হ'ব লাগে The 7 pay commission which was introduced in 2016 আৰু সপ্তম পে কমিশ্যন 2016 চনত কৰা হৈছিল আৰু তেতিয়া তাত মিনিমাম স্যালাৰি 7,000 ৰ পৰা 18,000 লৈ বৃদ্ধি কৰা হৈছিল আৰু ম্যাক্সিমাম 2.5 লাখ চলৈকে হৈছিল পে কমিশ্যনক লৈ আমি কিছুমান ইয়াত লগত জড়িত ফেক্টৰ কিছুমান আছে প্ৰথম হৈছে হায়াৰ minimum salary unions are demanding an increase from 18,000 to 26,000 rupees 30,000 per month rising inflation and having অৰ্থাৎ ইনফ্লেশ্যনৰ মুদ্ৰাস্ফীতি বৃদ্ধিৰ লগে লগে এতিয়া 26,000 পৰা 30,000 লৈকে যাতে মিনিমাম পেটো হয় তেনেকুৱা ধৰণৰ এটা ডিমান্ড আহিছে
কৰ্মচাৰীসকলৰ পৰা বহুতেই ক'ব বিচাৰে যে মিনিমাম 34,000 হ'ব লাগে ফিটমেণ্ট ফেক্টৰ এটা গুৰুত্বপূৰ্ণ ৰুল আছে সপ্তম পে কমিশ্যনত ফিটমেণ্ট ফেক্টৰ আছিল 2.57 আৰু এতিয়া 3.5 পৰা 3.8 ডিমাণ্ড কৰি চৰ্চা চলিছে যিহেতু ইনফ্লেশ্যনটো যথেষ্ট হৈছে ইয়াৰ উপৰিও ডিয়াৰনেছ এলাউন্সৰ এটা কথা থাকে সপ্তম পে কমিশ্যন গঠনৰ সময়ত ডিয়াৰনেছ এলাউন্স যিটো আছিল তাৰ লগত ফিটমেণ্ট ফেক্টৰটো হৈছিল আৰু আপোনালোকে নিশ্চয় জানে পে কমিশ্যন গঠন হোৱাৰ লগে লগে ডিএটো 0 হৈ যায় কিন্তু কাৰেণ্ট যিটো ডি আছিলে সেইটোৰ লগত পেছ কৰি ফিটমেণ্ট ফেক্টৰটো সেই হিচাপত পেমেণ্টটো বৃদ্ধি হয় আৰু এতিয়া বৰ্তমান আমি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বিশেষতঃ 53% দিয়ে তেওঁলোকে লাভ কৰি আছে যদি 2026ত হৈ গৈ প্ৰায় 60 প্লাছত থাকিবগৈ গতিকে ফিটমেণ্ট ফেক্টৰ তাৰ লগত এটা ডাঙৰ হৈ থাকিব ডিয়াৰনেছ এলাউন্সটো আৰু আপোনালোকে নিশ্চয় জানে কৰোনা কালত 18 মাহৰ ডিএটো ফ্ৰিজ কৰি দিয়া হৈছিল গতিকে সেই কথাও আপোনালোকে জানে ইন পাৰ্লিয়ামেণ্ট দি মিনিষ্টাৰ অফ ফাইনেন্স ৰিচেণ্টলি ছেড তেওঁ কৈছে যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কোনো তেনেধৰণৰ নতুন পে কমিশ্যনৰ গঠনৰ চিন্তা নাই গতিকে সেই সময়তে এটা কথা উত্থাপন হৈছে যেনেদৰে কোম্পানীবিলাকত যে প্ৰাইভেট ছেক্টৰবিলাকত পাৰফৰ্মেন্স বেছ চেলাৰী হাইক কৰা হয় ঠিক তেনেদৰে পাৰফৰ্মেন্স বেছ চেলাৰী হাইক কৰা হ'ব নেকি সেই সম্পৰ্কেও কিন্তু জল্পনা কল্পনা চলিছে দিছ ইজ ফুয়েল স্পেকুলেশ্যন performance or inflation some key government officials suggest linking the salary revision to performance or inflation অৰ্থাৎ performance আৰু inflation অৰ্থাৎ কৰ্মচাৰীজনৰ তেওঁ পাৰফৰ্মেন্স কেনেকুৱা আৰু মুদ্ৰাস্ফীতি এই দুটা যিকোনো এটাৰ লগত মিলাই পেমেণ্টটো যাতে হাইক কৰে তেনেকুৱা ধৰণৰ এটা সাজেশন প্ৰদান কৰিছে গভৰ্ণমেণ্টক দি গভৰ্ণমেণ্ট মে এডপ্ট এ পাৰফৰ্মেন্স বেছড সিস্টেম or a type of inflation rates অৰ্থাৎ পাৰফৰ্মেন্সৰ লগত ভিত্তি কৰি আৰু মুদ্ৰাস্ফীতিৰ লগত ভিত্তি কৰি স্যালাৰি হাইক কৰাৰ কথা চিন্তা চৰ্চা কৰিব পাৰে কেন্দ্ৰীয় চৰকাৰে দিস কুড এলাউ ফৰ ৰেগুলাৰ স্যালাৰি এডজাষ্টমেন্ট উইদাউট ৱেটিং ফৰ দ্য ডিকেড আৰু তেনেকুৱা যদি হয় এটা দশক অপেক্ষা কৰিব নালাগে নিৰ্দিষ্ট টাইমৰ মূৰে মূৰে এটো কৰিব পৰা যাব কিন্তু তাৰ কিছুমান অসুবিধা কিছুমানো আছে যদি পাৰফৰ্মেন্স বেছ কৰা হয় প্ৰাইভেট সেক্টৰৰ দৰে কিছুমান কথা আছে এনহেন্স প্ৰডাক্টিভিটি যদি তেনেকুৱা কৰা হয় প্ৰডাক্টিভিটি বৃদ্ধি হ'ব এটো হল প্লাস পইণ্ট একাউন্টেবিলিটি ক্ষেত্ৰত হ'ব ইট এনচিউৰছ দ্যাট এমপ্লয়িজ টেক্স ৰেসপন্সিবিলিটি ফৰ देयर ওয়ার্ক যদি তেওঁলোকৰ পাৰফৰ্মেন্স বেছ কৰা হয় তেতিয়া তেওঁলোকে ৰেসপন্সিবিলিটি ল'ব দায়বদ্ধ হ'ব ৰিকগনিশ্যন অফ মেৰিট আৰু কৰ্মচাৰী তেওঁলোকৰ যিবিলাক মেৰিটছ আছে সেই মেৰিট বিলাক ৰিকগনিশ্যন হ'ব বুলি বহুতে ক'ব বিচাৰে অৰ্থাৎ গভৰ্ণমেণ্ট সেক্টৰ যেনেদৰে এজন চাকৰিয়াল তেওঁ এটা গ্ৰুপৰ মাজত তেওঁ সোমাই পৰে ইন্ডিভিজুৱেল তেওঁ মেৰিটৰ কথাটো তাত নাহে যদি পাৰফৰ্মেন্স বেছ কৰা হয় তেতিয়া তেওঁলোকৰ নিজৰ পাৰফৰ্ম বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰফৰ্মেন্স আৰু তেতিয়া তেওঁ ইন্ডিভিজুৱেল এটা ৰিকগনিশ্যন পাব বুলি বহুতে ক'ব বিচাৰে এলিমেন্ট উইথ প্ৰাইভেট সেক্টৰ অৰ্থাৎ এলাইনমেন্ট হৈ যাব প্ৰাইভেট সেক্টৰৰ লগত প্ৰাইভেট সেক্টৰে যেনেদৰে নিজৰ এটা পাৰফৰ্মেন্স বেছ হেই কৰিব বিচাৰে মেনি প্ৰাইভেট অৰ্গানাইজেশ্যন সাকসেসফুলি ইউজ পাৰফৰ্মেন্স বেছড ইনসেন্টিভ বহুত প্ৰাইভেট সেক্টৰত আপোনালোকে দেখিছে যে তেওঁলোকৰ পাৰফৰ্মেন্স বেছড ইনসেন্টিভ দিয়া হয় যদি গভৰ্ণমেণ্ট সেক্টৰো তেনেকুৱা হয় তেতিয়া হয়তো প্ৰডাক্টিভিটি বাঢ়িব এনেকুৱা ধৰণৰ বুলি বহুতে বিশেষজ্ঞ ক'ব বিচাৰে এফিচিয়েন্ট ৰিসোৰ্স ইউটিলাইজেশ্যন অৰ্থাৎ এফিচিয়েন্ট ৰিসোৰ্স ইউটিলাইজ কৰিবৰ কাৰণে চৰকাৰৰ সুবিধা হ'ব যদি এইগিটা হল যদি পাৰফৰ্মেন্স বেছ ইনক্ৰিজ কৰা হয় এনে ধৰণৰ কিছুমান পজিটিভ দিক আহিব বুলি বহু বিশেষজ্ঞই তেওঁলোকে মত প্ৰকাশ কৰে অৰ্থাৎ যদি পাৰফৰ্মেন্স বেছ স্যালাৰি বৃদ্ধি কৰা হয় তেতিয়া এনহেন্স প্ৰডাক্টিভিটি বৃদ্ধি হ'ব একাউন্টেবিলিটি বৃদ্ধি হ'ব ৰিকগনিশ্যন অফ মেৰিট ৰিকগনিশ্যন কৰাত সুবিধা হ'ব আৰু এলাইনমেন্ট উইথ প্ৰাইভেট সেক্টৰৰ সৈতে হয়তো এলাইনমেন্ট কৰি দিব পাৰে এফিচিয়েন্ট ৰিসোৰ্স ইউটিলাইজেশ্যন আৰু ৰিসোৰ্সৰো ইউটিলাইজেশ্যন হ'ব বুলি বহুতে ক'ব বিচাৰে গতিকে ইয়াৰ কিছুমান চেলেঞ্জ কিছুমানো আছে ইট ইজ ডিফিকাল্ট টু অবজেক্টিভলি মেজাৰ অফ পাৰফৰ্মেন্স ৰুল ইন দ্যাট the public service or policy making as a result may depend on the external factors but private sector এনে কিছুমান কথা আছে যাৰ কাৰণে আপুনি অবজেক্ট পাৰফৰ্মেন্সৰ ওপৰত ভিত্তি কৰি পাৰফৰ্মেন্স আপুনি মেজাৰমেন্ট কৰিব নোৱাৰে যেটো গ্ৰুপ ওপৰত কামটো কৰা হয় তাত এজন স্পেসিফিক এমপ্লয়িৰ আপুনি পাৰফৰ্মেন্সটো তাত
মেজাৰ কৰাৰ কাৰণে কিছুমান অসুবিধা হয় যিটো এজ আৰু পাব্লিকৰ কথাও চিন্তা কৰিবলগীয়া হয় নিজতকৈ পাব্লিকৰ কথা চিন্তা কৰিবলগীয়া হয় আৰু দ্বিতীয়তে হ'ল ৰিস্ক অফ ফেভাৰিটিজিম ইয়াত যদি তেনেকুৱা কৰা হয় তেওঁলোকৰ সম্বন্ধীয় মানুহ তেওঁলোকৰ ৰিলেটিভছৰ লৈ ফেভাৰিটিজিম হ'ব পাৰে কাৰোবাক যদি দায়িত্বটো দিয়া হয় তেওঁলোকে নিজৰ ৰিলেটিভছক গুৰুত্ব দিব পাৰে তেওঁলোকৰ পাৰফৰ্মেঞ্চ হাই কৰিবৰ কাৰণে আৰু দ্বিতীয়তে হ'ল জব ছিকিউৰিটি ইছ্যু আহি যাব যিহেতু গভৰ্ণমেণ্ট ছেক্টৰ মানুহে কিয় চিলেক্ট কৰে যে তেওঁ গভৰ্ণমেণ্ট ছেক্টৰত জব পোৱাৰ পিছত তেওঁ ৰিটায়াৰমেণ্টলৈকে সম্পূৰ্ণ ছিকিউৰিটি থাকে আৰু যদি তেওঁ পাৰফৰ্মেঞ্চ বেছ চেলাৰীটো লিংক কৰি দিয়া হয় তেতিয়া সেই ছিকিউৰিটিটোক লৈ কিছু প্ৰশ্ন আহি যাব জব ছিকিউৰিটিটোক লৈ যথেষ্ট প্ৰেছাৰত আহি যাব জব ছিকিউৰিটিক লৈ আৰু ৰিডিউচ অফ কলাবৰেশ্যন নোহোৱা হ'ব যিটো এটা গ্ৰুপ ৱৰ্কত কাম কৰা হয় চৰকাৰী অফিচবিলাকত কামবিলাকত আৰু যেতিয়া পাৰফৰ্মেঞ্চ বা ইণ্ডিভিজুৱেল পাৰফৰ্মেঞ্চৰ ওপৰত গুৰুত্ব দিয়া হ'ব তেতিয়া এই কলাবৰেশ্যনটো নোহোৱা হৈ যাব প্ৰত্যেকেই নিজৰ পাৰফৰ্মেঞ্চ বৃদ্ধি কৰিবৰ কাৰণে চেষ্টা কৰিব গ্ৰুপ ৱৰ্কত বা পাব্লিকৰ সামগ্ৰিক ইয়াৰ ওপৰত তেওঁলোকে হয়তো গুৰুত্ব কমি যাব পাৰে আৰু এথিকেলিও কিছুমান কথা আহিব ইনভলভিং চেনজিটিভ ডিচিশ্যন মেকিং পাৰফৰ্মেঞ্চ বেছ might encourages shortcuts or corruption achieve targets আৰু বহুতেই নিজৰ পাৰফৰ্মেঞ্চ বৃদ্ধি কৰিবৰ কাৰণে হয়তো বক্ৰপথৰ তেওঁলোকে আশ্ৰয় ল'ব পাৰে গতিকে এইবিলাক হ'ল ডিমেৰিটছ কিছুমান পাৰফৰ্মেঞ্চ বেছৰ গতিকে আপোনালোকৰ মতামত আপোনালোকে জনাব আপোনালোকে পাৰফৰ্মেঞ্চ বেছ চেলাৰী ইনক্ৰিজ ছাপোৰ্ট কৰে নে এতিয়া যিটো বৰ্তমানে চলি আছে তেনেধৰণে চেলাৰী হাই কৰাটো বিচাৰে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব গতিকে এনে জল্পনা কল্পনা চলি আছে আৰু আশা কৰা হৈছে নতুন বছৰতে চৰকাৰে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে নতুন পে কমিশ্যনৰ এটা ভাল খবৰ দিব বুলি সকলোৱে অধীৰ আগ্ৰহে বাট চাইছে আৰু আগন্তুক বাজেট আহি আছে 2025 চনৰ বাজেটত অন্ততঃ পে কমিশ্যনক লৈ দৰমহা পেঞ্চন বৃদ্ধিক লৈ এটা ভাল খবৰ আহিব বুলি সকলোৱে আগ্ৰহেৰে বাট চাই আছে ধন্যবাদ